নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আয়াতুল্লাহ আলী খামেনিক হত্যা কৰাৰ পাছতে প্ৰতিশোধ ল'বলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এতিয়া ইৰাণ। এক কথা ক'বলৈ গ'লে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হত্যা কৰিম বুলিও এতিয়া এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা। পুনৰ জনাইছোঁ, খামেনিক হত্যা কৰাৰ ভয়ংকৰ প্ৰতিশোধ লোৱা হ'ব এইবাৰ ইজৰাইলৰ ওপৰত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হত্যা কৰা হ'ব বুলিও এতিয়া এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে ইৰাণে। আয়াতুল্লাহ আলী খামেনিক কৰা বৰ্বৰ হত্যাৰ দিয়া হ'ব এবাৰ উচিত প্ৰত্যুত্তৰ। ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণৰ বাবে ইতিমধ্যে সাজু বুলি বৃহৎ ঘোষণা কৰিছে ইৰাণৰ ফালৰ পৰা। যিহেতু কেইটামান মুহূৰ্তৰ পূৰ্বে বেঞ্জামিন নেতানিয়াহুক হত্যা কৰা হ'ব বুলিও শপত খাইছিল ইৰাণৰ সেনাসকলে। মুঠতে যেনেকৈ হওক এইবাৰ আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ লোৱা হ'ব উচিত প্ৰতিশোধ। আৰু তাৰ বিপৰীতে এইবাৰ ইজৰাইল আৰু আমেৰিকাক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদান কৰিছে ইৰাণৰ IRGCয়ে। খামেনিৰ মৃত্যুৰ লগে লগে মধ্যপ্ৰাচ্যত এক প্ৰকাৰ আৰম্ভ হৈ পৰিছে এতিয়া যুদ্ধ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছক লৈ এইবাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা পবিত্ৰ মাৰ্ঘেৰিটাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কংগ্ৰেছ কেতিয়াও শেষ নহয়। মিয়াৰ মাজত ভূটা তৰাৰ দৰে জিলিকি থাকিব কংগ্ৰেছ। সমগ্ৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছ ত্যাগ কৰিলেও অসমত শূন্য নহয় কংগ্ৰেছ। বেলেগ প্ৰদেশত কংগ্ৰেছ শূন্য হ'লেও অসমত সংখ্যালঘু অঞ্চলত জিলিকিয়ে থাকিব কংগ্ৰেছ। এক কথা ক'বলৈ হ'লে অসমীয়া খিলঞ্জীয়া মানুহ আৰু সনাতন সংস্কৃতিৰ মানুহ ভুলতো কংগ্ৰেছত নাথাকে। লগতে অসমত কেতিয়াও কংগ্ৰেছ দলটো বিশেষ নহয়। কংগ্ৰেছক লৈ এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা পবিত্ৰ মাৰ্ঘেৰিটাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মহা বিপদত পৰিছে আমেৰিকা আৰু ইজৰাইল। আৰু তাৰে পৰিপ্ৰেক্ষিতত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সন্দৰ্ভত চীনে দিব উচিত প্ৰত্যুত্তৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মধ্যপ্ৰাচ্যত যুদ্ধ কৰি মহাবিপদত পৰিছে আমেৰিকা আৰু ইজৰাইল। এইবাৰ আমেৰিকাক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদান কৰিছে ৰঙা চীনে। তাৎক্ষণিকভাৱে পাৰিলে আপোনালোকে যুদ্ধ বন্ধ কৰক। ইৰাণৰ সমৰ্থনত এইবাৰ চীনৰ কঠোৰ সকিয়নি দেখিবলৈ পোৱা গৈছে। যেনেকৈ হওক কোনেও দখল কৰিব নোৱাৰিব মধ্যপ্ৰাচ্য। লগতে শক্তি দেখুওৱা বন্ধ কৰিবই লাগিব আমেৰিকাই। ইৰাণ আক্ৰমণৰ মাজতে যুদ্ধত এইবাৰ এণ্টি মাৰিছে ৰঙা চীনে। আৰু এই সন্দৰ্ভত চীনৰ ফালৰ পৰা কোৱা হৈছে যে বন্ধ হ'ব লাগিব ইৰাণৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ। এনেদৰে এইবাৰ আমেৰিকা আৰু ইজৰাইলক সকিয়নি প্ৰদান কৰি ইৰাণৰ পক্ষ লৈছে চীনে। ইৰাণত বন্ধ হ'ব লাগিব সেনাৰ শক্তি প্ৰদৰ্শন। খামেনিক হত্যা কৰাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে ইৰাণক। প্ৰায় 14টাকৈ আমেৰিকাৰ ঘাটিত আক্ৰমণ চলাইছে ইৰাণে। আৰু সেই আক্ৰমণত বহু আমেৰিকান সেনা নিহত হোৱাৰ অনানুষ্ঠানিক তথ্য জেডি নিউজৰ হাতত আহি পৰিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে বিজেপিৰ বিধায়কৰ বিৰুদ্ধে মুদাবাদ ধ্বনি দিছে একাংশ জনতাই। আৰু এই সন্দৰ্ভত ক'ত এই ঘটনাটো সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আশীৰ্বাদ যাত্ৰাৰ মাজতে বিভক্ত হৈ পৰিছে বিজেপি। মুখ্যমন্ত্ৰীৰ সন্মুখতেই বিজেপিৰ বিধায়কৰ বিৰুদ্ধে দিলে মুদাবাদ ধ্বনি। আশীৰ্বাদ যাত্ৰাত শুনা পোৱা গ'ল ৰমাকান্ত দেউৰী মুদাবাদ ধ্বনি। ৰমাকান্ত দেউৰীৰ পৰিৱৰ্তন বিচাৰি একাংশই দিলে শ্লোগান। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ডুবাইত সংঘটিত হৈছে ভয়ংকৰ মিছাইল আক্ৰমণ। আৰু বুৰ্জ খালিফাৰ সমীপত কেইবাটাও অট্টালিকা ইতিমধ্যে কঁপি উঠাৰ খবৰ জেডি নিউজৰ হাতত আহি পৰিছে। পুনৰ জনাইছোঁ, এইবাৰ ডুবাইত সংঘটিত হৈছে ভয়ংকৰ মিছাইল আক্ৰমণ। আৰু বুৰ্জ খালিফাৰ সমীপত কঁপি উঠিছে এতিয়া কেইবাটাও অট্টালিকা। আৰু তাৰ পাছতে এতিয়া ডুবাইত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। যিহেতু মধ্যপ্ৰাচ্যৰ মুছলমান দেশে কৰিছে বিশ্বাসঘাতকতা। আৰু বৰ্তমান সময় পৰ্যন্ত ইৰাণে সহ্য কৰিব পৰা নাই সেই বিশ্বাসঘাতকতা। ডুবাই, আবুধাবি, ৰিয়াদ, দোহাকে ধৰি কেইবাখনো চহৰত
ইতিমধ্যে ইৰাণে কৰিছে ভয়ংকৰ আক্ৰমণ। এটা যুদ্ধকালীন পৰিৱেশৰ গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে কৰা হৈছে আক্ৰমণ। ইফালে ইৰাণে বাহৰেইন, কুৱেইট, কাটাৰ, ইউএইত থকা ছাউনীটো এটেক কৰিছে বুলি জানিব পৰা গৈছে। কেৱল ইমানেই নহয়, জৰ্ডানতো কৰা হৈছে আক্ৰমণ। ইয়াৰ উপৰিও ইৰাকতো ভয়ংকৰভাৱে মিছাইল আক্ৰমণ কৰিছে ইৰাণে। আৰু ভয়ত কঁপি উঠিছে এতিয়া ডুবাইৰ সাধাৰণ নাগৰিক। আমেৰিকাৰ সেনাক এয়াৰবেছ ব্যৱহাৰ কৰিবলৈ দি এইবাৰ বিপদত পৰিছে ইৰাণ। এক কথা ক'বলৈ গ'লে আৰৱ ৰাষ্ট্ৰৰ ৰোষত পৰিছে এইবাৰ ইৰাণ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত পুনৰবাৰ বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, আপুনি পাৰিলে আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত নিজৰ নাম। PM কিষাণৰ 22 নং কিস্তিক লৈ যিহেতু আহি পৰিছে বিগ আপডেট। আৰু এই সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। যিহেতু যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। ইয়াৰ পূৰ্বে ধন পোৱা কৃষকেও হয়তো এবাৰ নাপাব পাৰে ধন। আৰু এই ধন লাভ কৰাৰ পৰা বঞ্চিত নহ'বলৈ আপুনি আজিয়ে কৰিব লাগিব কেইটামান জৰুৰী কাম। তাৰে ভিতৰত ক'বলৈ গ'লে কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনি এই EKYC আপডেট। অথবা আপুনি আজিয়ে যাওক আপোনাৰ ঘৰৰ ওচৰতে থকা CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ থাকিব লাগিব। অৰ্থাৎ আপোনাৰ বেংক পাছবুকখনৰ সৈতে আধাৰ কাৰ্ডখন লিংক হৈ থাকিব লাগিব। কেৱল ইমানেই নহয়, আপোনাৰ মাটিৰ তথ্যও পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। লগতে ফাৰ্মাৰ IDও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। আৰু এই সকলোবোৰ কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। তাৰ বাবে আপুনি প্ৰথমতে যাব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ। আৰু তাৰ পাছতে নাও ইয়ৰ ষ্টেটাছ অপশ্যনত ক্লিক কৰিব লাগিব। লগতে আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম। ইয়াৰ উপৰিও ইতিমধ্যে কৃষকসকলৰ বাবে এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আৰু সেই নম্বৰটো হৈছে 155261। এই নম্বৰটোত আপুনি যিকোনো মুহূৰ্তত ফোন কৰি অজুৰ আপত্তিসমূহ দাখিল কৰিব পাৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এবাৰ সমগ্ৰ দেশ জোকাৰি গৈছে এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই। আৰু এই দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে প্ৰায় 15জনকৈ লোক। আৰু এই সন্দৰ্ভত ক'ত এই ঘটনাটো সংঘটিত হৈছে জনাই যাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ দেশত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। দেশ কঁপোৱা বিস্ফোৰণত থিতাতে নিহত হৈছে 15জনকৈ লোকৰ। আৰু সংকটজনক অৱস্থাত 18জনকৈ লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনাটো। এটা বাৰুদ কাৰখানাত সংঘটিত হয় এটা ভয়ংকৰ বিস্ফোৰণ। আৰু সেই বিস্ফোৰণৰ পাছতে দপদপাই জ্বলি উঠে কাৰখানাটো। বৰ্তমান সময়ত NDRF আৰু প্ৰশাসনৰ ধাৰাবাহিক উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰত পাকিস্তান সীমান্তত এবাৰ সংঘটিত হৈছে গুলীচালনা। আৰু এই সন্দৰ্ভত কেনেকৈ সংঘটিত হ'বলৈ পালে এই গুলীচালনাৰ ঘটনা সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভাৰত পাকিস্তান সীমান্তত চলিল সেনাৰ গুলীচালনা। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত LOCত প্ৰৱেশ কৰিছে পাকিস্তানী ড্ৰোনে। আৰু পাকিস্তানী ড্ৰোন ভূপতিত কৰিবলৈ ভাৰতীয় সেনাই চলাবলৈ বাধ্য হয় গুলীচালনা। যোৱা দেওবাৰে পুঞ্চ জিলাৰ LOCত বহু সময় ধৰি উৰি আছিল আকাশত পাকিস্তানী ড্ৰোন। জানিব পৰা মতে সেনাৰ গুলীচালনাৰ পিছত পাকিস্তানীৰ দিশে উৰি যায় সেই ড্ৰোনখন। বিগত 3 দিনত সীমান্তত পাকিস্তানৰ ড্ৰোন প্ৰৱেশৰ এয়া হৈছে দ্বিতীয়টো ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।